হেল্ল' এভৰিৱান, আশা কৰিছো আপোনালোকে সবাই ভালে আছে আৰু সবৰে পৰীক্ষাৰ প্ৰস্তুতি ভালদৰে চলি আছে। আমি মানে যেটো আমাৰ সেট এ বি সি দিলো, তাৰ পিছত সেট ডি দিবলৈ আমাক অলপমান টাইম লাগিল মানে আমি কিছুমান বেলেগ কামত ব্যস্ত হৈ আছিলো, তো সেই কাৰণে আমি দিব পৰা নাই। আজি আমি আকৌ সেট ডি লৈ আহিছো। আপোনালোকে ইয়াতে চাব মক টেষ্ট এনালাইসিস যেটো আছে, আমাৰ এটো সেট ডি আছে, ঠিক আছে। আপোনালোকে ভালদৰে চাব। মই আশা কৰিছো সবৰে প্ৰিপাৰেচন ভালে চলি আছে। যেটো পৰীক্ষা আমাৰ 29 ডিসেম্বৰত হবলগীয়া কথা আছিল, হেতু এতিয়া পিছুৱাই 19 জানুৱাৰীত দিলে, ঠিক আছে। তো আপোনালোকে ইয়াতে এটা কাম কৰিব, ইয়াতে আপোনালোকে যেটো কষ্ট কৰি আছে হেতু আপোনালোকে ভালদৰে কৰি থাকিব। এনেকুৱা নহয় যে আপোনালোকৰ পৰীক্ষাটো বেয়া হ'ব গৈ আছে। পৰীক্ষা সকলোৰে ভাল হ'ব। আপোনালোকে ম্যাথমেটিক্সটো একেবাৰে ইগনোৰ নকৰিব। আপোনালোকে ম্যাথমেটিক্সৰ লগত জড়িত হৈ থাকক। বহুত ধুনীয়াকৈ আমি ইয়াতে প্ৰশ্ন দি আছো, আপোনালোকে প্ৰশ্নখিনি কৰি যাওক। মই আশা কৰিছো এইখিনিৰ পৰা আপোনালোকৰ কমন থাকিব, ঠিক আছে। আমি এতিয়া চাও আমাৰ প্ৰথম প্ৰশ্নটো আজি আমাৰ কি আছে। আপোনালোকে চাব ইয়াতে আমাৰ প্ৰথম প্ৰশ্নটো ইয়াতে দিয়া আছে। কি দিয়া আছে? কৈছে there the annual income of Anand and Bharat. Anand আৰু ভাৰতৰ annual income কিমান দিয়া আছে? Anand আৰু ভাৰতৰ annual income দিয়া আছে রেশিও দিয়া আছে 3:5। মানে আনন্দ যদি 3 টাকা আয় করে তেনেহলে ভারতে কিমান টাকা আয় করে? 5 টাকা আয় করে, ঠিক আছে। and their annual expenses are in the ratio 1:3। তে আৰু কি কৈছে? তেখেতৰ মান্থলি খৰচ annual খৰচ মানে ইহতে annual খৰচটো কেনে 1:3 অনুপাতত দিয়া আছে। if each of them saves 10,000 at the end of the year, then the annual income of Bharat। কি আছে? ইহতে কিমান টাকা সেভ করে? ইহতে 10,000 টাকা সেভ করে। তেনেহলে ভারতে বছৰি কিমান টাকা আয় করে, ঠিক আছে। ইহতে বছৰি কিমান টাকা সেভ কৰে? ইহতে বছৰি সেভ কৰে 10,000 টাকা সেভ কৰে। তেনেহলে কৈছে যে ভাৰতৰ আয় কিমান। ইয়াতে চাব আপোনালোকে, আনন্দ এজন ল'ৰা আছে আৰু ভাৰত দিয়া আছে। আনন্দ আৰু ভাৰতৰ আয়ৰ অনুপাত কিমান দিয়া আছে? 3:5। এটো কি দিয়া আছে? ইনকাম, ঠিক আছে। আৰু এক্সপেন্স খৰচৰ অনুপাতটো কি দিছে? খৰচৰ অনুপাতটো দিছে 1:3। এতিয়া কি কৈছে? যে ইহতে সেভ কৰে। আপোনালোকে অনুপাতত চাবচোন। প্ৰথমে আপোনালোকৰ ফাৰ্স্ট এটা কথা ইয়াতে কাম কৰিব লাগিব। ইয়াতে আপোনালোকে অনুপাতৰ পাৰ্থক্যটো চাওক। কি দি আছে? 5 ৰ পৰা 3 ৰ গ্যাপ কিমান আছে? 2। আৰু 3 ৰ পৰা 1 ৰ গ্যাপ কিমান আছে? 2। যেতিয়া গ্যাপ ইকুৱেল থাকিব তেতিয়া এই প্ৰশ্নটো কৰিবলৈ আমাৰ বহুত বেছি সুবিধা হৈ যায়। এতিয়া আপোনালোকে ইয়াতে চাব, গ্যাপ কিমান দি আছে? 2। আৰু এই গ্যাপ মানে যদি 5 টাকা আয় কৰে 3 টাকা খৰচ কৰে, তেনেহলে জমা কিমান টাকা কৰিলে? 2 টাকা। এই 2 টাকাটো কাৰ সমান? প্ৰশ্ন মতে কৈছে ই 10,000 টাকা জমা কৰে। কি কৈছে? ইয়াতে 10,000 সেভ কৰে, ঠিক আছে। কিন্তু 5 টাকা ইনকাম কৰিছে, 3 টাকা খৰচ কৰিছে, 2 টাকা জমা কৰিছে। আৰু প্ৰশ্ন মতে এই 2 টাকা কাৰ সমান? 10,000 টাকাৰ সমান। তেনেহলে কিমান টাকা ইনকাম কৰে? কাৰ ইনকামৰ কথা কৈছে? দ্য এনুৱেল ইনকাম অফ ভাৰত। ভাৰতে কিমান টাকা ইনকাম কৰে? 5 টাকা। 2 যদি 10,000 এর সমান হয়, 1 কাৰ সমান হ'ব? 10,000 divided by 2, that is 5,000 এর সমান। এতিয়া ই কিমান টাকা? 5 টাকা। তেনেহলে 5 কাৰ সমান হ'ব? 1 যদি 5,000 এর সমান হয়, তেনেহলে 5 কাৰ সমান হ'ব? 5,000 into 5, that is 25,000। তেনেহলে ভারতে বছৰি কিমান টাকা আয় কৰে? 25,000 টাকা আয় করে। that is option number A is the correct answer, ঠিক আছে। যদি ইয়াতে গ্যাপটো সেম থাকে, যদি গ্যাপটো সেম না থাকে, ইয়াতে ধৰি লওক ইয়াতে গ্যাপটো 2 আহিছে কিন্তু ইয়াতে গ্যাপটো সাপোজ মই কৈছো 1 আহিছে, তেতিয়া আপোনালোকে এই পদ্ধতিত যাব নোৱাৰে। অথচ যদি সেম আহিছে, ইয়াতে 2 আমাৰ সেম আহিছে, তেতিয়াহে আমি ক'ব পাৰিম যে 2 10,000 এর সমান। তেনেহলে ই কিমান টাকা? 5,000 আর্নিং কৰে। 5,000 কাৰ সমান হ'ব? 25,000 এর সমান। আৰু তেনেহলে ভাৰতৰ ইনকাম কিমান? 25,000। আশা কৰিছো আপোনালোকে বুজি পাইছে। আমি নেক্সট প্ৰশ্নলৈ এতিয়া জপিয়াই যাও। আমাৰ নেক্সট প্ৰশ্ন কি আছে? যদি অনুপাতত এত টাকা ভাগ কৰা হয়, কি অনুপাতত? এইটো অনুপাতত 1/2, 2/3, 1/6, তেনেহলে শেষৰ অংক কিমান হ'ব? অনুপাতটো কিমান দিয়া আছে? 1/2 2/3 1/6। এনেকা ধৰণৰ যেতিয়া অনুপাত দিয়া থাকে, তেতিয়া আমাৰ বহুত বেছি অসুবিধা হৈ যায়। ভগ্নাংশ অনুপাত মানে এটা ভগ্নাংশ ৰূপ, আৰু এই অনুপাতটো আকৌ ভগ্নাংশ ৰূপত দিছে, তেতিয়া অলপ বেমেজালি সৃষ্টি হয়। তেতিয়া হলে আমি কি কৰিব লাগে? ইয়াতে আপোনালোকে চাব, আমি ইয়াতে কি কৰিব? তলত থকা সংখ্যা কেইটাৰ লসাগু ল'ব লাগিব। এলসিএম 2, 3 আৰু 6 ৰ এলসিএম কিমান হ'ব? আপোনালোকে নিশ্চয় জানে 2, 3 আৰু 6 ৰ এলসিএম 6 হয়। তেনেহলে আমি 6 দি গোটেই কেইটা অনুপাতক হৰণ কৰি দিম। 1/2 আছে, ইয়াক আমি 6 ৰে পূৰণ কৰিম। সৰি, হৰণ নহয়, পূৰণ কৰিম। 2/3 আছে, ইয়াক আমি 6 ৰে পূৰণ কৰিম। আকৌ 1/6 আছে, ইয়াকো আমি 6 ৰে পূৰণ কৰিম। আমি এইটো কৰিব পাৰি, ঠিক আছে। সবকে আমি সেম নাম্বাৰে হৰণ কৰিছো। এতিয়া 2 ৰে 6 কাটিলে কিমান হ'ব? 3, 3 ৰে 6 কাটিলে কিমান হ'ব? 2, 6 ৰে 6 কাটিলে 1, ঠিক আছে। ইয়াতে 3 পূৰণ 1 3 অনুপাত, 2 পূৰণ 2 4 অনুপাত, 1 পূৰণ 1 শেষৰ অংক কিমান আছে? 1। এতিয়া আপোনালোকে ইয়াৰ পৰা ডাইৰেক্ট উত্তৰটো উলিয়াব নোৱাৰে। আপোনালোকে ইয়াতে কি কৰিব লাগিব? আপোনালোকে ইয়াতে চাওক, 3 আৰু 4 যোগ কৰিলে কিমান হ'ব? 7, 7 + 1 8। তাৰ মানে টোটাল কেইটা ভাগ আছে? 8টা ভাগ। তাৰ মানে এই 896 रुपीसক কেইটা ভাগ কৰিব লাগিব? 8টা ভাগ কৰিব লাগিব। তাৰমানে এই গোটেই ভাগটো কাৰ সমান হ'ব? 8টা ভাগ। টোটাল 8টা ভাগ মই একেলগে কৰি দিলে মুঠ টকাটোৰ সমান যাব 896 ৰ সমান হৈ যাব।
আশা কৰিছো আপোনালোকে বুজি পাইছে এতিয়া কথাটো হল 1 ভাগ কাৰ সমান হৈ যাব 896 ডিভাইডেড বাই 8 এতিয়া 8টা ভাগ কৰি দিলে 1 ভাগ আহি যাব ঠিক আছে এইটো হৰণ কৰিলে কিমান হ'ব 8 ৰে 8ক কাটিলে 1 8 ৰে 9ক কাটিলে কিমান হ'ব 1 আৰু 1 থাকিলে 9 ৰ পৰা 8 গলে 1 1 6 হৈ যাব 112 তেনেহলে 1 ভাগ কাৰ সমান 112 সমান আমাৰ শেষৰ ভাগটো কিমান একে হয় তেনেহলে 1 কাৰ সমান 112 সমান 112 112 সমান শেষৰ ভাগটো কিমান হ'ব 112 সমান হ'ব আশা কৰিছো আপোনালোকে বুজি পাইছে আমি নেক্সট প্ৰশ্নলৈ এতিয়া আমি জপিয়াই যাম আমি ইয়াতে চাই আছো কি আছে ইয়াতে a b c এটো ইকুৱেল সাইন আছে ইয়াতে আপোনালোকে চাই লব a is to b is to c equals to 4 is to 7 is to 9 আৰু ইয়াতে কি দিয়া আছে b c d b is to c is to d কিমান দিয়া আছে আপোনালোকৰ ইয়াতে 28 is to 36 is to 21 এতিয়া কৈছে a is to b is to c লিওৱা a is to b is to c is to d উলিয়াব দিছে এতিয়া আমি কি কৰিম আমি এতিয়া যদি আমি এই দুটা মানে অনুপাতক যদি আমি একেলগ কৰিব যাও আপোনালোকে ইয়াতে এটা বস্তু চাব ইয়াতে c আৰু d আছে ইয়াতে ইয়াতে b আৰু c আছে ইয়াতে b আৰু c আছে দুটা বস্তু কমন আছে যেতিয়া আপোনালোকে এটা কথা মনত যেতিয়া দুটা অনুপাত কম্বাইন কৰিব লাগিব তেতিয়া মিল থকা বস্তুটোৰ মান সমান হ'ব লাগিব এতিয়া ইয়াতে সমান আছে না ইয়াতে b ৰ মান কিমান আছে 7 ইয়াতে b ৰ মান আছে 28 সমান নাই তেনেহলে এটা বেমেজালি সৃষ্টি হৈ গৈছে ইয়াতে ঠিক আছে ঠিক তাৰ পিছত আপোনালোকে আকো চাব পাইছে কি চাব পাইছে আপোনালোকে ইয়াতে চাব ইয়াতে c কিমান আছে c আছে 9 কিন্তু ইয়াতে c কিমান আছে c 38 মানে 36 আছে ইয়াতে 36 তাহলে c ইয়াতে কিমান হ'ব 36 তেনেহলে এটা আছে 9 এটা আছে 6 তেনেহলে বেমেজালি সৃষ্টি হৈ আছে তেনেহলে আমি এতে কি কৰিম আমি ইয়াতে লিখি লও a কিমান আছে 4:7:9 আৰু পিছৰটো কিমান আছে 28:36:21 এতিয়া এটা কথা আপোনালোকে মন কৰিব আপোনালোকে যদি ইয়াতে দেখি গম পাইছে তেনেহলে আপোনালোকৰ মাইন্ডত এটা বস্তু ক্লিক কৰিছে আপোনালোকে চাব ইয়াতে কি কৰা আছে চাব ঠিক আছে ইয়াতে চাওক 7 আছে 7 ৰ লগত যদি মই 4 এটা পূৰণ কৰি দিও কিমান হ'ব 28 9 ৰ লগত যদি মই 4 এটা পূৰণ কৰি দিও কিমান হ'ব 36 মই অকল 7 আৰু 9 ৰ লগত 4 পূৰণ কৰিব নোৱাৰিম মোক কোনে অধিকাৰ দিছে মই মন মৰ্জি মতে এটা পূৰণ কৰি সমান কৰিম দিয়া নাই মই এই দুটাৰ লগত 4 পূৰণ কৰিছো তাৰ মানে ইয়াৰ লগত 4 এটা পূৰণ কৰিব লাগিব ইয়াক লগত 4 পূৰণ কৰিলে কিমান হ'ব 16 তেনে অনুপাতটো কিমান হৈ গ'ল 16 28 36 এতিয়া ইয়াৰ লগত যেতিয়া মই 4 পূৰণ কৰিম তেতিয়া কিমান হৈ যাব এইটো 16 হৈ যাব তাৰপিছত এইটো হৈ যাব 28 হৈ যাব এইটো কিমান হৈ যাব 36 এতিয়া আপোনালোকে চাওক মই কি কৈছিলো যেতিয়া দুটা কম্বাইন কৰিব লাগে তেতিয়া মিল থকা মান দুটাৰ মান সমান হ'ব লাগে ইয়াতে মিল কি আছিল b আৰু c মিল আছিল যেতিয়া মই 4 পূৰণ কৰি দিলো তেতিয়া b ৰ মান কিমান পালো 28 আৰু c ৰ মান কিমান পালো 36 পিছৰ অনুপাতত b ৰ মান 28 এ আছিল আৰু c ৰ মান 36 এ আছিল তাৰ মানে সেম পালো আমি সেম পোৱাৰ লগত যেতিয়া আমি কম্বাইন কৰি দিম তেতিয়া a ৰ মান হৈ যাব a:b:c কিমান হৈ যাব a:b:c কিমান হৈ যাব a ৰ মান ইয়াতে 16 আমি 16 লিখি দিলো b ৰ মান ইয়াতে 28 ইয়াতেও 28 সেম আছে ইয়াতে মই is:28 লিখি দিলো আকৌ অনুপাত দিলো c ৰ মান ইয়াতে 36 ইয়াতেও 36 লিখি দিলো 36 এতিয়া d ৰ মানটো অকল ইয়াতে আছে 28 আছে 28 লিখি দিলো কাম খতম তেনেহলে আমি উত্তৰ কি হলো 16 28 36 21 অপশন নম্বৰ বি ইজ দি কারেক্ট ওয়ান আশা কৰিছো আপোনালোকে বুজি পাইছে নেক্সট প্ৰশ্নলৈ আমি এতিয়া গতি কৰিম আমাৰ নেক্সট প্ৰশ্নটো কি আছে আমি এটো চাব লাগিব আপোনালোকে ইয়াতে ভালদৰে মনোযোগেৰে চাব ইয়াতে কি দিয়া আছে ঠিক আছে এনেকা ধৰণৰ প্ৰশ্ন কেনেকৈ কৰিব লাগে আপোনাক চাওক আপোনাক ইয়াতে কিমান দিয়া আছে 2p = 3q = 4r = 5s ঠিক আছে এতিয়া আপোনালোকে ইয়াতে চাব কি কৈছে আমাক ইয়াতে p:q:r ওলাব লাগে p:q:r s এই তিনটা ওলাব চাৰিটা ওলাব লাগে এতিয়া আমি কি কৰিম যেতিয়া আমি p ৰ মান লম তেতিয়া আমি p বাদে বাকি সব কেটাকে পূৰণ কৰিম ঠিক আছে এতিয়া p ৰ মান ওলাব লাগে p কিমান আছে 2 টো বাদ দিও কিমান হ'ব 3 * 4 কিমান হ'ব 12 12 * 5 কিমান হ'ব 60 তাৰ মানে p ৰ মানত আমি লিখিম 60 যেতিয়া আমি q লিখিম q থকা 3 টো আমি বাদ দিম বাকি সব কেটাকে পূৰণ কৰিম 2 * 4 কিমান হ'ব 8 8 * 5 কিমান হ'ব 40 40 40 আৰু যেতিয়া লম তেতিয়া আৰু থকা সংখ্যাটো বাদ দিম আৰু লগত কোন আছে 4 4 বাদ দিম আমি 2 3 আৰু 5 কিমান হৈ যাব 2 3 আৰু 5 পূৰণ কৰিলে কিমান হৈ যাব 2 3 * 6 আৰু 5 পূৰণ কৰিলে হৈ যাব 30 মই ইয়াতে 30 লিখিছো s ৰ লগত s টো বাদ দিম বাকি এটালম 2 3 * 6 6 পূৰণ 4 কিমান হ'ব 24 ঠিক আছে এতিয়া চাওকচোন কাটাকাটি কৰিব পাৰি নে নোৱাৰি নিশ্চয় পাৰি ইয়াতে যদি আমি 2 এৰে কাটি দিও এটো কিমান হ'ব 30 ইয়াক 2 এৰে কাটিলে এটো হ'ব 20 ইয়াক 2 এৰে কাটিলে হ'ব 15 ইয়াক 2 এৰে কাটিলে হ'ব 12 তেনেহলে কি হৈ গল 30:20:15:12 30:20:15:12 অপশন নম্বৰ ডি ইজ দি কারেক্ট আনসার কারণ আমি ইয়াতে আৰু কাটাকাটি কৰিব নোৱাৰি ঠিক আছে নেক্সট প্ৰশ্নলৈ আমি জপিয়াই যাও আমি নেক্সট প্ৰশ্ন ইয়াতে কি আছে আমি চাই লও ইয়াতে কি আছে এটো এটা ধুনিয়া প্ৰশ্ন অলপ ক্ৰিটিকেল হয় আপোনালোকে ভালদৰে চাব 720 জনীয়া বিদ্যাৰ লৰা ছোৱালীৰ অনুপাত
এটা বিদ্যালয়ত কেইটা ছাত্ৰ ছাত্ৰী আছে 720 তাৰে ল'ৰা ছোৱালীৰ অনুপাত কিমান দিয়া আছে বয়জ এণ্ড গাৰ্লছ কিমান দিয়া আছে ল'ৰা ছোৱালী ল'ৰাৰ কথা আগত কৈছে তেনে অনুপাতৰ ল'ৰাটো আগত আহিব ল'ৰাৰ ভাগ আছে 3 আৰু ছোৱালীৰ ভাগ আছে 5 মানে ল'ৰাতকে ছোৱালী বেছি আছে ঠিক আছে এতিয়া আমি কি কৰিম যদি এনেকা হয় টোটাল ভাগ কেইটা আছে 3 ভাগ আৰু 5 ভাগ টোটাল ভাগ আছে 8টা তেনে 8টা ভাগ কাৰ সমান 8টা ভাগ 720 এর সমান কারণ 720 জনক টোটাল 8টা ভাগত ভাগ করা হয়েছে তেনে হলে এটা ভাগ কার সমান হবে এটা ভাগ 720 divided by 8 এটু কাটলে কিমান হবে 90 এটা ভাগত 90 বয়সৰ ভাগ কেইটা আছে বয়সৰ ভাগ 3টা এটা ভাগত 90টা তেনে হলে 3টা ভাগত কেইটা আহিব 3 পূৰণ 90 270 তার মানে বয়স কেইটা আছে 270 অনুপাত ছোৱালী কেইটা আছে ছোৱালীৰ ভাগ 5টা এটা ভাগত 90টা 5টা ভাগত কেইটা হ'ব 90 into 5 450 ঠিক আছে 450 তার মানে ছোৱালী আছে 450 ল'ৰা আছে 270 ঠিক আছে মানে এটা ল'ৰাৰ ক্ষেত্ৰত দুটাকে ছোৱালী পৰি আছে ঠিক আছে মানে ইমান মজা মানে ঠিক আছে দো মই এনে কৈছো ঠিক আছে এটো কোনোবা সিৰিয়াসলি নলব তাৰ পিছত কি কৈছে 18 গৰাকী নতুন ছোৱালী নাম ভৰ্তি কৰিলে ওয়াও আকৌ কি কৰিলে 18 গৰাকী নতুন ছোৱালী নাম ভৰ্তি কৰিলে বাপৰে এতিয়া আকৌ ছোৱালী 18 টা আমি ভৰ্তি কৰাই দিলো তেনে হলে কিমান হৈ যাব এটো হৈ যাব 8 এটো হৈ যাব 6 এটো তেনে হলে ছোৱালী এতিয়া কিমানটা হৈ গল 468 হৈ গল ঠিক আছে এতিয়া কৈছে যে বিদ্যালয়ত সোমাবলৈ দিয়া হ'ব বা তেনে সেই বিচৰ ল'ৰা আৰু ছোৱালীৰ অনুপাত কি এতিয়া আমাক কি কৈছে কিমানজন নতুন ল'ৰা এডমিট কৰিব লাগিব যাতে ল'ৰা ছোৱালীৰ অনুপাত নতুন অনুপাতটো কিমান হৈ যায় 2:3 মানে এতিয়া ল'ৰা ছোৱালীৰ নতুন অনুপাতটো কিমান হ'ব লাগিব 2:3 ঠিক আছে 2:3 হ'ব লাগিব মানে দুটা ল'ৰা তিনটা ছোৱালী এনেকা ধৰণৰ হ'ব লাগিব এতিয়া আপোনালোকে চাওক এই 3 ভাগটো কাৰ সমান 468 এর সমান মই ইয়াতে লিখিব পাৰো 3 ভাগটো কাৰ সমান 468 এর সমান ঠিক আছে কাৰণ 3 ভাগত 468 টা পইছে ল'ৰাৰ ভাগ কেইটা 2 তেনে হলে 3 ভাগ যদি 468 এর সমান হয় তেনে 2 কাৰ সমান হ'ব 468 divided by 3 into 2 আপোনালোকে এটু ঐকিক প্ৰণালীৰ অংক হয় যদি 10টা আপেলৰ দাম 2 টকা 20 টকা তেনে হলে 5টা আপেলৰ দাম কিমান আমি সৰু থাকোতে এইবোৰ কৈছিলো 10টা আপেলৰ দাম 20 টকা তেনে হলে 5টা আপেলৰ দাম 10 বাই কি কয় 20 বাই 10 into 5 ঠিক আছে তো ঠিক আছে আপোনালোকে চাব 3 ৰে যদি মই এক কাটি দিও 3 ৰে 4 কাটিলে কিমান হ'ব 3 1 গুণ 3 1 থাকিব 1 16 ওচৰত যাব 3 5 গুণ 15 16 পৰা 15 গলে আকৌ 1 থাকিব 1 যাব 18 18 3 6 গুণ 18 হৈ যাব ঠিক আছে 156 into 2 কৰিলে কিমান হ'ব আমাৰ 312 ঠিক আছে প্ৰথমে লৰা কেইটা আছিল 270 এতিয়া নতুনকে লৰা কেইটা হৈছে 312 কেইটা লৰা মানে ইনক্ৰিজ হৈছে লৰা কেইটা ইনক্ৰিজ হৈছে ইয়াতে 312 ৰ পৰা মই যদি 312 ৰ পৰা 270 মাইনাস কৰি দিও কিমান হৈ যাব ইয়াতে 2 হৈ যাব ইয়াতে 42 তাৰ মানে নতুনকে কিমানটা লৰা আহিব লাগিব 42 টা লৰা আহিব লাগিব আপোনালোকে নিশ্চয় মই আশা কৰিছো বুজি পাইছে কেনেকৈ বস্তুটো কি মই কৰি দিলো নেক্সট প্ৰশ্নলৈ আমি এতিয়া গতি কৰিম আমাৰ নেক্সট প্ৰশ্নটো ইয়াতে কি আছে কিছুমান প্ৰশ্ন অলপমান বেমেজালি আছে মানে মই এটা কথা ক'ব বিচাৰিছো ইয়াতে 550 টকা এনে আহিছে এটো ঠিক আছে মই এটো যেতিয়া মই কোশ্চেনটো চালো এবাৰ মানে এটা মই চালো মানে জাহাংগীৰ এটো টাইপিংটো অলপ মিস্টেক কৰি দিছে ঠিক আছে একো নাই আপোনালোকে ইয়াতে চাব এজন কৰ্মচাৰীৰ মাহিলী আয় 26500 টকা এজন কৰ্মচাৰী কিমান টকা আয় কৰে ইনকাম কৰে কিমান টকা 26500 টকা ঠিক আছে তাৰ পিছত ইনকাম কৰিলে কি কৰিব খৰচটো কৰিব এক্সপেন্সটো কিমান তেওঁৰ মাহিলী ব্যয় আছিল 22000 টকা কিমান টকা খৰচ কৰে 22000 টকা খৰচ কৰে ঠিক আছে 26500 ইনকাম কৰে 22000 মানে খৰচ কৰে তেনহলে সেভিংস কিমান হ'ব আপোনালোকে নিজে কওকচোন 26500 টকা ইনকাম কৰে 22000 টকা খৰচ কৰে তেন 26500 টকাৰ পৰা 22000 টকা মাইনাস কৰিলে কিমান হ'ব 4500 টকা তাৰ মানে সেভিংস কিমান কৰি আছে 4500 ঠিক আছে ধুনিয়াকে সেভিংস কৰি আছে এতিয়া আকৌ কি কৈছে নেক্সট ইয়াৰ his income increased by 20% next year ইয়াৰ ইনকাম কিমান ইনক্রিজ হৈছে 20% ইনক্রিজ হৈছে তেনে হলে 20% 26500 20% কিমান হ'ব 20% তেনে ইয়াৰ 20% কিমান হ'ব 26500 পূৰণ 20 পূৰণ পার্সেন্ট মানে 1/100 মই এটো আগতে মই পার্সেন্টেজৰ ক্লাছত কৈছো আপোনালোকে যদি চোৱা নাই ভিডিওটো চাই লব তেতিয়া আপোনালোকৰ কনসেপ্টটো ভালদৰে ক্লিয়াৰ হ'ব আপোনালোকে ইয়াতে চাওক এতিয়া এটা শূন্য আৰু এটা শূন্য মই কাটি দিলো আকৌ এটা শূন্য কাটি দিলো 2650 পূৰণ 2 2650 পূৰণ 2 এটো 2 ৰে পূৰণ কৰিলে কিমান হ'ব 5300 তেনে হলে মানে কি কৈছে কিমান টকা ইয়াৰ স্যালারি ইনকাম হৈছে ইনক্রিজ হৈছে 5300 টকা ইনক্রিজ হৈছে স্যালারি ঠিক আছে কিন্তু এটা কথা কৈছে কি ইয়াৰ এক্সপেন্ডিচাৰ যেটো ই খৰচ কৰে এক্সপেন্সটো যেটো আছে ইয়াৰ খৰচটো ই বঢ়াইছে এটা কথা আপোনালোকে ডাইৰেক্ট যাব
আপোনালোকৰ এটা কথা আছে, মানে সবে জানে মানি কেনেকে ইউজ কৰিব লাগে। বেছিভাগ মানুহ কম সময়তে ধনী হৈ যায়, কিছুমান মানুহ বেছি সময় লাগি যায় তথাপি ধনী হ'ব নোৱাৰে, দুখীয়াই থাকি যায়। কিয় এইটো নোৱাৰে? বিকজ কোনেও পৃথিৱীত মেক্সিমাম মানুহে মানি মেনেজমেন্টটো নাজানে। আৰু মানি মেনেজমেন্টটো এটা মানে বহুত ডাঙৰ এটা কথা। যিয়ে মানি মেনেজমেন্ট জানে সি, আপোনালোকে চাব, সি কম সময়ৰ ভিতৰত ধনী বেছি হৈ আছে। আৰু কিছুমান এনেকা হৈ যাব মানি মেনেজমেন্ট নাজানে, বহুত টকা ইনকাম কৰি আছে কিন্তু নাজানে। এতিয়া চাওক ইয়াতে কি হৈছে, মই এইটো কথা এনে কৈ দিলো, আপোনালোকে চাব ইয়াতে হৈছে 22,000 টকা আগত ই খৰচ কৰিছিলে, চেলাৰী বাঢ়িল 20%। এতিয়া ই কৰিলে যে মোৰ চেলাৰী ইনকাম হৈছে, মানে ইনক্ৰিজ হৈছে 20%। এতিয়া মই কি কৰো, মোৰ খৰচটো মই 15% বঢ়াই দিওঁ। এতিয়া 15% যদি বঢ়াই দিওঁ, 22,000ৰ 15% কিমান হ'ব? মই ইয়াতে লিখিছো 22,000ৰ 15%, 22,000 15% মানে 15% মানে 1/100। এটা দুটা শূন্য কাটি দিলো, 220 পূৰণ 15, 220 পূৰণ 15 কৰিলে কিমান হ'ব? 3300। ঠিক আছে, 3,300 টকা। তেনেহলে ইয়াৰ কিমান হ'ব? 3,300 টকা ইয়াৰ ই খৰচটো ইনকাম বঢ়াই দিলে। তেনেহলে আপোনালোকে কওকচোন ই কিমান টকা সেভ কৰিব? এতিয়া 5,300 টকা ইনক্ৰিজ হৈছে, 3,300 টকা খৰচ কৰিলে, তেনেহলে সেভ কিমান হ'ব? 2,000 টকা বেছি সেভ কৰিব এতিয়া। ঠিক আছে, আগৰটো বাদ দিয়ক, আগৰটো হিচাপ যাব নালাগে। এতিয়া ই 5,300 টকা বেছি ইনকাম কৰি আছে, তাৰে ভিতৰত 3,300 টকা বেছিকে খৰচ কৰি আছে, তেনেহলে সেভ 2,000 টকা বেছিকে সেভ কৰিব। এতিয়া 2,000 টকা কৈছে কিমান পাৰ্চেন্ট বেছি ইনক্ৰিজ হৈছে, সেভিংছটো ইয়াৰ কিমান পাৰ্চেন্ট বেছি? 2,000 টকা বেছি কৰি আছে, কিমান টকাৰ ওপৰত? 4,500 টকাৰ লগত তুলনা কৰিব লাগিব, কাৰণ আগত 4,500 টকা সেভ কৰিছিলে। পূৰণ পাৰ্চেন্টেজ ললে 100 এটা আহি যাব, 0 কাটি দিলো মই। ঠিক আছে, 45 দি মই যেতিয়া ইয়াক পূৰণ কৰিম, 45 দি ইয়াক পূৰণ কৰিলে, হৰণ কৰিলে কিমান হ'ব? আপোনালোকে ইয়াতে চাব, মই ইয়াতে কৈছো 2,000 ইয়াক 45 ৰে হৰণ কৰিব লাগে। 45 into 4 কিমান হৈ যাব? 180। ইয়াতে কিমান থাকিব? 0, ইয়াতে থাকিব 2, আকৌ 0 আহিব 44, 180। ঠিক আছে, মানে কিমান আহিব? ইয়াতে আহিব আমাৰ 20। ঠিক আছে, 20 আহি যাব। তেনেহলে আমাৰ ইয়াতে কিমান থাকিব? 44, ওপৰত থাকিব 20, তলত থাকিব 45। এইটো মিশ্ৰ ভগ্নাংশত লৈ লৈছো আমি, ইয়াক 5 ৰে কাটিলে হ'ব 9, ইয়াক 5 ৰে কাটিলে হ'ব 4। তেনেহলে আমাৰ কিমান থাকিব? 44 4/5, 44 4/5, 44 4/, 5 ৰে কাটিলে 5 কেনেকে হ'ব? 9 হে হৈ যাব, এইটো 5 9 গুণ 45। তেনেহলে 44 4/9, অপশন নম্বৰ এ ইজ দি কাৰেক্ট আনসাৰ, 44 4/9। আপোনালোকে এইটো কৰি চাব, 44 4/9 আহিব। ইয়াতে ভাগশেষ আমি যেতিয়া মিশ্ৰ ভগ্নাংশ লিখো তেতিয়া আমি কেনেকে লিখো? ভাগফল লিখো, তাৰপিছত এনেকে এটা দাগ দিও, ওপৰত আমি কি লিখো? ভাগশেষ, তাৰপিছত তলত আমি কি লিখো? ভাজক। তেনেহলে আপোনাৰ এইটোৰ লগত আপোনালোকে এইটো মিল কৰি চাওকচোন, ভাগফল কিমান আছে আমাৰ? 44, আমি ইয়াতে 44 লিখিম, মিশ্ৰ ভগ্নাংশৰ নিয়ম হয়। ওপৰত ভাগশেষ কিমান আছে? 20, মই 20 ওপৰত লিখিছো। ভাজক কিমানেৰে হৰণ কৰিছো? 45, 45 টো মই তলত লিখিছো। তেনেহলে ইয়াক যদি মই 5 ৰে কাটি দিও 4, ইয়াক 5 ৰে কাটি দিলে 9। তেনেহলে এনসাৰটো কিমান আহিব? 44 4/9, অপশন নম্বৰ এ ইজ দি কাৰেক্ট আনসাৰ। নেক্সট প্ৰশ্নলৈ আমি এতিয়া জপিয়াই যাম। আমাৰ নেক্সট প্ৰশ্নটো ইয়াতে কি আছে? আপোনালোকে ৰামে যদি ফেন ক্ৰয় কৰে এত টকা ৰেহাই পায় অৱশ্যে 3টা ফেন, আৰে 3টা ফেন ক্ৰয় কৰাৰ কথা কৈছে, এইটো আমাক দৰকাৰ নাই, এইটো এনে এক্সট্ৰা ইনফৰমেশন দি দিছে, কাটি দিয়ক। ঠিক আছে, একো প্ৰবলেম নাই, একো হ'ব নোৱাৰে আপোনালোকৰ। অৱশ্যে 3টা ফেন ক্ৰয় কৰিলে প্ৰথমটো 6%, দ্বিতীয়টো 10% আৰু তৃতীয়টো 12% পায়। যদি 3জন অনুৰাগীৰ বাবে ৰামে দিয়া মূল্য এত টকা হয়, তেন্তে প্ৰতিজন অনুৰাগীৰ চিহ্নিত মূল্য, অনুৰাগী মানে বস্তুটো কিমান টকা বস্তুটো কিনিছে, ঠিক আছে, বস্তুটো হয়। তেনেহলে প্ৰতিটো বস্তুৰ মাৰ্ক প্ৰাইচ কিমান আছিলে? মই ধৰি লৈছো মাৰ্ক প্ৰাইচ কিমান আছিলে? 100 টকা। ঠিক আছে, 100 টকা আছিলে। কেইটা বস্তু কিনিছে? 3টা বস্তু কিনিছে। তেনেহলে 100 কিমান হৈ যাব? ইয়াত 300 টকাৰ বস্তু আছিলে। ঠিক আছে, প্ৰথমটো 100 টকাৰ বস্তু, প্ৰথমটোত কিমান ডিসকাউন্ট দিছে? প্ৰথমটোত 6% ডিসকাউন্ট দিছে। তাৰ মানে প্ৰথমটোত 6 ডিসকাউন্ট দিছে, তাৰ পিছতটো কিমান ডিসকাউন্ট দিছে? 10 ডিসকাউন্ট দিছে, তাৰ পিছতটো 12 ডিসকাউন্ট দিছে। তেনেহলে টোটাল কিমান পার্সেন্ট ডিসকাউন্ট দিলে? 6 + 10 কিমান হ'ব? 16 + 2 28। তাৰ মানে 300 টকা 28 টকা ডিসকাউন্ট দিলে। তেনেহলে কিমান টকা পে কৰিব লগা হল? 272 টকা পে কৰিব লগা হল। 300 টকাত ইয়াক মানে মই 100 ধৰি লৈছো, পার্সেন্টেজ এতিয়া কাহিনী খতম। এতিয়া 300 টকাৰ বস্তু ই কিমান পে কৰিলে? প্ৰথমটো 6 টকা বাদ দিলে, দ্বিতীয়টো 10 rupees বাদ দিলে, তৃতীয়টো 12 rupees বাদ দিলে। এতিয়া ই কিমান টকা পে কৰিব লগা হল? বাদ দিলে 28 টকা, 300 টকাৰ 28 টকা বাদ দিলে 272 টকা পে কৰিব লগা হল। ই 272 টকা মোৰ মতে পে কৰিছে, প্ৰশ্নৰ মতে কিমান পে কৰিছে? 2,608 টকা পে কৰিছে। ঠিক আছে, 26,800 টকা পে কৰিছে। এতিয়া আপোনালোকে চাব, এইটো যদি পে কৰিছে তেনেহলে 300 টকা, মাৰ্ক প্ৰাইচ কিমান আছিলে? 300 টকা। তেনেহলে 300 কিমান হৈ যাব? তিনিটা বস্তুৰ দাম
26800 divided by 272 into 3 হ আহা গৈছে আপোনালোকে বুজি পাইছে ইয়াক যেতিয়া মই 2 ৰে কাটি দিম 1 আহিব ইয়াক 3 আহিব ইয়াতে 6 1 2 2 36 হৈ যাব ইয়াক 2 ৰে কাটি দিলে হৈ যাব 150 নো প্ৰবলেম আকৌ যদি মই ইয়াক 2 ৰে কাটি দিও 2 6 গুণ 12 আকৌ 16 2 8 গুণ 16 ইয়াক যদি 2 ৰে কাটি দিও কিমান হৈ যাব 75 আকৌ যদি মই ইয়াক 2 ৰে কাটি দিও কিমান হ'ব 34 আকৌ যদি মই ইয়াক তো আৰু 2 ৰে কাটিব নোৱাৰিম মই নিজে ৰখি গৈছো ইয়াতে চাও মই যদি ইয়াক 2 ৰে কাটি দিও কিমান হ'ব 13400 ঠিক আছে 13400 আকৌ মই যদি ইয়াক 2 ৰে কাটি দিও কিমান হ'ব 17 মই যদি ইয়াক 2 ৰে কাটি দিও কিমান হ'ব 6 13 যদি কাটি দিও 6 14 700 ঠিক আছে এই যে 17 দিয়ে আমি ইয়ালি আইছে 29660 29560 নিয়ারলি তেনে তিনিটা বস্তুৰ দাম কিমান লিখা আছিল 29560 ঠিক আছে তিনিটা বস্তুৰ দাম আছিল মানে লিখিত প্ৰাইস কেনেকা আছিল 29560 9000 আহিছে এটো কিবা অকমান ভুল হল অপশন কেটা ভুল দি আছে ঠিক আছে এটো কিমান আহিব আমাৰ 9852 হইব 9852 ঠিক আছে এটা বস্তুৰ লিখিত মূল্য কিমান আছিল 9852 কে আছিল ঠিক আছে এহা গৈছে আপোনালোকে বুজি পাইছে নেক্সট প্ৰশ্নলৈ আমি এতিয়া জপিয়াই যাও আপোনালোকে ইয়াতে চাব তলৰ কোণটো সংখ্যা এতৰ বিভাজক একচুয়ালি অপশন কেটা আমি ইয়াতে দিব পাহৰিলো ইয়াতে চাব এনেকা প্ৰশ্ন আপোনালোকে কেনেকৈ কৰিব 49 টু দি পাৱাৰ 18 আছে -1 আছে ঠিক আছে এতিয়া মই এটো কি লিখিব 49 টু দি পাৱাৰ 18 minus 1 to the power 18 মই লিখিব পাৰো 1 ৰ ওপৰত মই যি কোনো পাৱাৰ দিব পাৰো এটো মোৰ মন মৰছি ঠিক আছে যেতিয়া এনেকা থাকিব তেতিয়া আপোনালোকে ডাইৰেক্ট এটা কাম কৰি দিব পাৰে 49 minus 1 into কিবা এটা থাকিব কাৰণ সূত্ৰ আমি পাইছিলো a cube minus b cube equals to a minus b তাৰ পিছত কিবা এটা থাকে মই নিলিখো এতিয়া যেনেকৈ a square minus b square আমি পাইছিলো কি পাইছিলো a minus b a plus b মানে যাৰ যাৰ মাজত এই সম্পৰ্কটো থাকিব এটো এবাৰ আহিব ঠিক আছে ইয়াতে 49 ৰ ওপৰত 18 1 ৰ ওপৰত মাইনাস আছে তো 49 - 1 এবাৰ থাকিব 49 ৰ পৰা 1 মাইনাস কৰিলে কিমান থাকিব 48 into something থাকিব তেনেহলে 48 ৰ লগত কিবা এটা বস্তু পূৰণ হৈ আছে তেনেহলে আমি ইয়াক কিমান ৰে হৰণ কৰিব পাৰিম 48 ৰে হৰণ কৰিব পাৰিম 48 দি আমি যদি ইয়াক হৰণ কৰি আৰামসে পাৰিম নিশ্চয় পাৰিম 48 কাটি দিম 48 ৰে হৰণ কৰিব পাৰিম তেনেহলে ইয়াতে আমাৰ আনসাৰটো কিমান হৈ যাব 48 ঠিক আছে নেক্সট প্ৰশ্নলৈ আমি জপিয়াই যাও আমাৰ নেক্সট প্ৰশ্ন কি আছে কি কৈছে if x - 2 is a factor of a2 কি কৈছে এই যেটো সমীকৰণ দিয়া আছে এই সমীকৰণৰ এটা ফ্যাক্টৰ কি হয় x - 2 then what is the value of k মনত ৰাখিব আপোনালোকে যদি আপোনাক দিয়া থাকে কিবা এটা সমীকৰণ 2x square plus 12kx minus 25k এনেকা যদি দিয়া থাকে আৰু কৈছে ইয়াৰ এটা কি কি ফ্যাক্টৰ উৎপাদক মানে কিমান x - 2 যদি এনেকা দিয়া থাকে তেনেহলে আপোনালোকে কি কৰিব ইয়াতে x - 2 দিয়া আছে x ৰ মান কিমান হৈ যাব 2 যদি x + 2 দিয়া থাকে তেনেহলে x ৰ মান কিমান হৈ যাব -2 মানে জাস্ট এইটো আমি ইকুয়াল টু 0 বুলি ধৰিলম -2 এফালে গলে +2 তাৰ মানে x ৰ মান কিমান পাইছো আমি +2 এতিয়া আমি এই সমীকৰণত যেতিয়া আমি x ৰ মান +2 বহুৱাই দিম 2 into x ৰ মান 2 মানে কিমান 2 কিউব 2 স্কয়াৰ আছে সৰি স্কয়াৰ আছে এইটো স্কয়াৰ 2 স্কয়াৰ plus 12k into x ৰ মান আকৌ 2 বহাই দিলো -25 যেতিয়া আমি x ৰ মান 2 বহাই দিম তেনে এই সমীকৰণটোৰ মান কিমান হ'ব লাগিব 0 হ'ব লাগিব ঠিক আছে এতিয়া মই ইয়াতে 0 বহাই দিলো 2 ক স্কয়াৰ কৰিলে 4 4 2 গুণ 8 প্লাস 12 * 2 24k minus 25k equals to 0 ঠিক আছে এইটো প্লাস 8 হেফালে গলে মাইনাস 8 25 ৰ পৰা 24 গলে প্লাস এ মাইনাস 25 টাৰ পৰা 24 টা গলে থাকিব এটা কে কিন্তু ডাঙৰটোৰ আগত মাইনাস আছে মাইনাস কে ঠিক আছে প্লাস 8 হেফালে গলে -8 মাইনাসে ক্যান্সেল কে এর মান আমি কিমান পালো 8 অপশন নাম্বার A is the correct answer a k এর মান কিমান হ'ব 8 হ'ব নেক্সট প্ৰশ্নলৈ আমি আগুৱাই যাও আমাৰ নেক্সট প্ৰশ্নটো আমি ইয়াতে চাও কিমান আছে কি কৈছে 16 আৰু 24 তৃতীয় সমানুপাতিক হ'ব 16 24 আৰু x তৃতীয় সমানুপাতিকটো x আপোনালোকে এটা কথা মন কৰিব মই মোৰ সমানুপাতিক মানে যেটো মই ভিডিও বনাইছো তাতে মই ধুনিয়াকে কৈ দিছো যে এনেকা যদি দিয়া থাকে তিনিটা বস্তুৰ সমানুপাতিক তিনিটা মানৰ সমানুপাতিক উলিয়াবলৈ দিলে কি নিয়ম কৰিব লাগে যেটো মাজত থাকিব যি মানটো মাজত থাকে সেই মানটোৰ বৰ্গ কৰিব বৰ্গ সমান যি দুটা কৰ্ণত থাকিব সেই দুটাৰ পূৰণ 16 পূৰণ x
ঠিক আছে যদি a, b, c তিনিটা যদি সমানুপাতত থাকে তেনেহলে b স্কয়ার ইকুয়ালস টু ac হৈ যায় তেনেহলে ac মানে মূৰৰ দুটা b স্কয়ার তেনেহলে ইয়াতে কিমান হৈ যাব 24 ক মই স্কয়ার নকৰো 24 * 24 লিখি দিও হল্লো এফালে পূৰণ হৈ আছে এফালে হেলে কি হ'ব হৰণ এফালে x ইয়াক 8 ৰে কাটিলে কিমান হ'ব 2 ইয়াক 8 ৰে কাটিলে হ'ব 3 ইয়াক 2 ৰে এটো কৰিলে 12 12 3 গুণ 36 তেনেহলে x ৰ মান আমি কিমান পালো 30 এটা হল্লো 24 আৰু এটো 36 x ৰ মান অপচন নাম্বার ওই অপশন নাম্বার এটু হবে 35 নহয় 36 হবে অপশন নাম্বার সি টু দি দেব আপোনালোকে आंसर কিমান হবে 36 নেক্সট প্রশ্নৰে আমি যাতে ঠিক আছে ইয়াতে কি দিয়া আছে আপোনালোকে চাব 20 32 আৰু 36 চতুৰ্থ সমানুপাতিকটো 20 দিয়া আছে 32 দিয়া আছে 36 দিয়া আছে চতুৰ্থ সমানুপাতিক নাজানো মই মোৰ আগৰ ক্লাছত কৈছিলো যদি এনেকা চাৰিটা দিয়া থাকে তেনেহলে ইয়াতে কি কৰিব লাগিব ইয়াতে আপোনালোকে কি কৰিব যদি a, b, c, d এই চাৰিটা যদি সমানুপাতত থাকে তেনেহলে কি হৈ যায় a by b equals to c by d কি হৈ যায় a by b equals to c by d প্ৰথমটোক দ্বিতীয়টোৰে হৰণ কৰিলে যেটো মান আমি পাম ঠিক তেনেকুৱা তৃতীয়টোক চতুৰ্থটোৰে হৰণ কৰিলে আমি একে মান পাম a by b equals to c by d তেনেহলে ইয়াৰ পৰা আমি কি লিখিব পাৰো 20 by 32 equals to 36 by x তেনেহলে এটো কিমান হৈ যাব x 20 ৰ লগত পূৰণ হৈ যাব বজ্ৰ পূৰণ আৰু 32 36 ৰ লগত পূৰণ হ'ব 36 into 32 এতে 20 এফালে পূৰণ হৈ আছে হেফালে গলে কি হ'ব 36 into 32 divided by 20 2 এৰে মই এক কাটলে হৈ যাব 10 2 এৰে মই এক কাটলে হ'ব 16 ঠিক আছে তাৰ পিছত মই 2 এৰে এক কাটলে কিমান হৈ যাব 2 এৰে এক কাটলে হৈ যাব 5 2 এৰে এক কাটলে হৈ যাব 8 ঠিক আছে এতিয়া তো আৰু কাটাকাটি কৰিব নোৱাৰি ইয়াতে x ৰ মান কি দি দিছে আকৌ 20 36 into 8 কিমান হৈ যাব 48 24 28 divided by 5 এটো কিমান হৈ যাব 5 3 আহিব 38 5 7 38 3 6 5 57.6 57.6 option number D is the correct answer তেনে তৃতীয় সমানুপাতিকটো কি হ'ব 57.6 এটো হ'ব আমাৰ উত্তৰ 36 ৰ লগত আমি যদি 8 পূৰণ কৰি দিও কিমান হ'ব 288 ক 5 ৰে হৰণ কৰিলে 57.6 ঠিক আছে নেক্সট প্ৰশ্নলৈ আমি জপিয়াই যাও আমাৰ ইয়াতে কি আছে নেক্সট প্ৰশ্ন এটা আছে বৰ্তমান এজন স্বামী স্ত্ৰীৰ বয়সৰ অনুপাত কি কৈছে 5:4 হাজবেন্ড এন্ড ওয়াইফ ইহতৰ বয়সৰ অনুপাত কিমান কৈছে 5:4 হয় ঠিক আছে 6 বছৰ পিছত তেওঁলোকৰ বয়সৰ অনুপাত 6:5 6:5 ঠিক আছে এতিয়া কি কৈছে তেনেহলে বিবাহৰ সময়ত তেওঁলোকৰ বয়স হৈছে 4 কিমান বছৰ আগতে তেওঁলোকৰ বিবাহ হৈছিল ঠিক আছে কিমান বছৰ আগত তেওঁলোকৰ বিবাহ হৈছিল ঠিক আছে বিবাহৰ সময়ত তেওঁলোকৰ বয়সৰ অনুপাত কিমান আছিল বিবাহৰ সময়ত বিবাহটো বৰ্তমান বয়সৰ আগতে কৰিব তেনেহলে মই ওপৰত লিখিছো 4:3 ঠিক আছে তেনেহলে তেওঁলোকৰ বিয়া হৈছিল কিমান বছৰ আগতে আপোনালোকে ইয়াতে চাব আপোনালোকে গ্যাপটো মেইনটেইন কৰা ট্ৰাই কৰক গ্যাপটো চাব আপোনালোকে গ্যাপস ঠিক আছে 4 ৰ পৰা 5 ৰ গ্যাপ কিমান 1 सेम এইফালে 5 ৰ পৰা 6 ৰ গ্যাপ কিমান 1 তাৰ মানে 1 1 গ্যাপ মিলি গৈছে যেতিয়া 1 1 মিলি দেব মই প্ৰথম প্ৰশ্নটোতে মই গৈছিলো যেতিয়া এই গ্যাপবোৰ সেম আহিব তেতিয়া আপোনালোকৰ কাৰণে প্ৰশ্নটো বেছি সুবিধা এই কি কৈছে 6 বছৰ পিছত আজি যদি হতৰ অনুপাত 5:4 হয় আজি যদি হতৰ অনুপাত 5:4 হয় 6 বছৰ পিছত কিমান হয় 6:5 তাৰ মানে এই 1 গ্যাপটো কিমান পালো 6 বছৰ পিছত তাৰ মানে 1 গ্যাপটো 6 ইয়াৰ্ছৰ সমান হয় ঠিক আছে ইয়াতে কিমান হয় 6 ইয়াৰ্ছৰ সমান ঠিক আছে এতিয়া 1 মানে 6 ইয়াৰ্ছ আমি পাই গলো এতিয়া এই দুটাৰ গ্যাপটো চাওকচোন 3 আৰু 4 ৰ গ্যাপ কিমান 1 5 আৰু 4 ৰ গ্যাপ কিমান 1 এইটো গ্যাপও আমি কি পালো সেম পালো তাৰ মানে আমাৰ অংকটোত অকন মানৰ প্ৰবলেম নহয় এতিয়া আমি কি পাম 1 মানে আমি গম পালো 6 ইয়াৰ্ছ তাৰ মানে ইহতে কিমান বিয়াৰ আজিৰ পৰা বৰ্তমান বয়সৰ পৰা কিমান বছৰ আগত বিয়া পাতিছিল এই বিয়াৰ অনুপাত এটো তেনেহলে কিমান বছৰ আগত অনুপাত মতে 1 আমি জানো 1 কাৰ সমান 6 তাৰ মানে ইহতে কিমান বছৰ আগত বিয়া পাতিছিল 6 ইয়াৰ্ছ একো 6 বছৰ আগতে ইহতে বিয়া পাতিছিল ঠিক আছে বাকি এইখিনিয়ে আজিৰ কাৰণে এইখিনি ইমানখিনি আপোনালোকে আশা কৰিছো আপোনালোকে বুজি পাইছে বহুত লাহে ধীৰে মই বুজালো আজি ভিডিওটো মেবি অলপ দীঘল গৈছে মই ইমান বেছি ফাষ্ট যোৱা নাই আপোনালোকে চাই থাকিও ভিডিওবোৰ আপোনালোকৰ কাৰণে বহুত বেছি হেল্পফুল হ'ব গৈ আছে ঠিক আছে আৰু আমি সদায় এনেকৈ সিৰিজ দি আছো আৰু দি থাকিম আপোনালোকৰ সুবিধাৰ কাৰণে আৰু মক টেষ্ট যদি লাগে আপোনালোকক প্লিজ আমাক কন্টাক্ট কৰিব আজিৰ কাৰণে এইখিনিয়ে ধন্যবাদ